মেলাত বিভিন্ন ঠাইৰ পৰা দূৰ দূৰণিৰ ঠাইৰ পৰা আহি ইয়াত বিপণীসমূহ তেওঁলোকে খুলিছে যিসকলে ইয়াক আমি আমাৰ দলসমূহ দেখাবলৈ চেষ্টা কৰিম। কাশ্মীৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা আহি ইয়াত দোকানসমূহ তেওঁলোকে শিৱৰাত্ৰি মেলাত খুলিছে আৰু ইতিমধ্যে আপোনালোকক আমি সমগ্ৰ পৰিৱেশ ইয়াত দেখাবলৈ চেষ্টা কৰিম। কেমেৰামেন দেখাবলৈ চেষ্টা কৰিব সম্পূৰ্ণ এই মেলাখনৰ পৰিৱেশ। হয়, এয়া হৈছে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰৰ শিৱৰাত্ৰিৰ মেলা, যি মেলাই ভক্তসকলৰ এতিয়া অগণন ভক্তসকলৰ ভিৰ দেখা পোৱা গৈছে। ইয়াত দিনৰ পক্ষ আজি দিনৰ পক্ষ দ্বিতীয়টো দিনৰ আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ দৃশ্য আপোনালোকে চাব। এয়া হৈছে ঐতিহাসিক শিৱৰাত্ৰি মেলা। হয়, আপোনালোকৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। শিৱসাগৰ মেলাত আহি কেনেধৰণৰ তেওঁলোকে বিক্ৰেতাসকলৰ পৰা তেওঁলোকে কেনেধৰণৰ সঁহাৰি পাইছে শিৱসাগৰ তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম। আমি তেওঁলোকৰ অকণমান জানিব চেষ্টা কৰিম। বাইদেউ, যিহেতু শিৱৰাত্ৰি মহাশিৱৰাত্ৰি শিৱসাগৰত আৰু আজি আপুনি ইয়াত আহি দিছেহি, আপুনি ক'ৰ পৰা আহিছে? লখিমপুৰৰ পৰা ন? আৰু আপুনি ইয়াত এইখিনি যিখিনি কাপোৰ আমি দেখা পাইছোঁ, মুগা হওক আপোনাৰ পাটৰ হওক, সকলোখিনি আপোনাৰ নিজৰ তাঁতৰ শালৰ? হয়। আৰু আপুনি অকণমান ক'বচোন, আপুনি কেনেধৰণে সেই মানে তাঁতৰ শাল কেনেকৈ আপোনাৰ লগত আৰু কোনোবা আছেনে নে আপুনি অকলে? আৰু কাষ্টমাইজিং হয় কাপোৰবিলাক, যাৰ যেনেকৈ লাগে তেনেকৈ আমি বনাই দিয়া হয়। আৰু প্ৰতিটো কাপোৰে চিল্ক মাৰ্কত পাব আপোনালোকে। সকলোবোৰ কাপোৰে মোৰ মানে ষ্টাইলত আছে আৰু আপোনালোকে যেনেকৈ অৰ্ডাৰ কৰিলেও পাব। আৰু আপোনাৰ যিহেতু লখিমপুৰ বুলি ক'লে, সুদূৰ লখিমপুৰৰ পৰা আপুনি আহিছে, আৰু সেই লখিমপুৰত আপোনাৰ কিবা ইণ্ডাষ্ট্ৰীৰ নাম আছে নেকি? ডলি ফেশ্বন। হয়, আমাৰ দৰ্শকে জানিব চেষ্টা কৰিব, যিহেতু মহিলাসকলে বিশেষকৈ খুব মেখেলা চাদৰৰ প্ৰতিবোৰ আকৰ্ষিত। আপুনি আপোনাৰ এড্ৰেছটো আপোনাৰ ক'ত কেনেকৈ লগ পাব সেইখিনি আপোনাক আমাৰ দৰ্শকক আপুনি কৈ দিব। মোৰ পেজটোৰ নাম ডলিজ কালেকশ্যন। ফেচবুকত পাব, ইউটিউবত পাব, ইনষ্টাত আছে। আৰু এনেও ডলি ফেশ্বন নামে চবেই জানেই। আৰু তাৰ পৰা মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8486448425। সেইটো নম্বৰত কণ্টেক্ট কৰিলে পাব। আৰু মোৰ পেজটোতে পাব, গোটেইখিনি ডিটেইলছ থাকেই মানে। তথাপিও আপুনি আপোনাৰ ঘৰৰ এড্ৰেছ? ঘৰৰ লখিমপুৰৰ খেলমাটি, তাতে মোৰ বুটিক হয়, মই তাতে কৰি গোটেইবোৰ। আৰু শিৱসাগৰত আহি কেনেকুৱা পাইছে? বহুত বেছি ভাল। শিৱসাগৰৰ গ্ৰাহকৰ কথা ক'বই নালাগে। আৰু প্ৰায় গ্ৰাহকে মোক মানে যিখিনিয়ে মোৰ পৰা পিন্ধে আৰু তেওঁলোকে লৈয়ে আছে, পিন্ধিয়ে আছে, ভাল পাইছে। সেইটো কাৰণে আহিছোঁ মই। তেওঁলোকে মানে বেছিকৈ মাতে আৰু মোক কালেকশ্যন ভাল। এনেই ফেচবুক পেজত চালে গম পাই যাব কিমান মানুহে পিন্ধে, কেনেকুৱা পিন্ধে, গোটেইখিনিয়ে পাব। আৰু শিৱসাগৰ গ্ৰাহকখিনি বহুতেই বেছি ভাল। তেওঁলোকে কাপোৰ পিন্ধিব জানে, কোৱালিটি চেক কৰিব জানে, মানে প্ৰডাকশ্যনবিলাক মানে তেওঁলোকে মানে চিনি পায় কোৱালিটি কেনেকুৱা আৰু কোনটো কাপোৰ কেনেকুৱা, প্ৰতিটো বস্তুৱে জানে। আপুনি শিৱসাগৰৰ পৰা মানে মৰম পাইছে? মৰম পাইছোঁ, যথেষ্ট মৰম। শিৱসাগৰৰ মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। ধন্যবাদ আপোনালৈ বাইদেউ। হয়, তেখেতে কৈছে শিৱসাগৰৰ যি গ্ৰাহক, সেই গ্ৰাহকৰ কাৰণে অতিৰিক্ত মৰম পাইছে। আৰু আমাৰ আপোনালোকক সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি প্ৰতিখনতে আমি সোমাব নোৱাৰিলোঁ। যিসকল দূৰ দূৰণিৰ পৰা আহিছে সেইসকলকো আমি তেওঁলোকক গ্ৰাহকে কেনেধৰণে সঁহাৰি দিছে সেইটোকে আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয় দাদা, অকণমান আপোনালোকে ক'ৰ পৰা আহিছে? আমি নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা। আপোনালোকৰ ইয়াত গোটেইখিনি যে হেণ্ডলুমৰ আছে, আপোনালোকৰ নিজৰ ইণ্ডাষ্ট্ৰী আছে নে আনৰ পৰা আনি পেলাই আপোনালোকে বিক্ৰেতা? এইটো আমাৰ নিজৰ। নগাঁও কোন ঠাই আপোনালোকৰ? নগাঁও কচুৱা কামপুৰ তিনিআলি। শিৱসাগৰ গ্ৰাহকৰ আপোনালোকে কেনেধৰণৰ সঁহাৰি পাইছে? ভালে পাই আছে। আজি শিৱসাগৰত মহাশিৱৰাত্ৰি তৃতীয়টো দিন, যিহেতু সেই তৃতীয়টো দিনৰ দিনাখনো আপোনালোকে সঁহাৰি ভাল পাই আছে। কাইলৈ যিহেতু শেষ হ'ব, কাইলৈ আৰু এটা দিন আছে। আপোনালোকৰ বিক্ৰেতাসকলে আপোনালোকৰ পৰা কাপোৰ কিনক, আমি সেইটোকে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকৰ এড্ৰেছটো ক'ব নেকি? নগাঁও দাদা, আপোনালোকৰ এড্ৰেছটো? আমাৰ এড্ৰেছটো হ'ল, আমাৰ ঘৰ হ'ল গাঁও হ'ল আমাৰ গেজেৰপাম। আপোনালোকৰ ইণ্ডাষ্ট্ৰী ক'ত আছে? ইণ্ডাষ্ট্ৰী হ'ল আমাৰ গেজেৰপামতে, নগাঁও।
ঠিক আছে এই হয় তেওঁলোক নগাঁৱৰ পৰা আহিছে খুব সুন্দৰ তেওঁলোকৰ গ্ৰাহকৰ আৰু আমি পোনপ্ৰথমে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ হয় এয়া হৈছে শিৱসাগৰৰ মহাশিৱৰাত্ৰি মেলা সকলো দৃশ্য আপোনালোকে ইয়াত দেখিছে ভিন্ন ধৰণৰ আপোনালোকে ইয়াত সমাগম দেখিছে এতিয়া অগণন ভক্তসকল শিৱসাগৰত ভৰ্তি হৈ পৰিছে সম্পূৰ্ণ দৃশ্য আপোনালোকে দেখাবলৈ চেষ্টা তেওঁলোকৰ যি কাৰ্যসূচী আছে এই মহাশিৱৰাত্ৰিৰ সাংস্কৃতিক সন্ধিয়া হৈছে তাকো আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম শিৱসাগৰৰ পৰা মণিবেদ